অশোক সিংঘল বুলি ক'লে অসমৰ 6 জনগোষ্ঠীৰ ভিতৰত সিংঘল উপাধিৰ কোনো আমি মানুহ দেখি পোৱা নাই। সিংঘল নিশ্চয়কৈ অসমৰ বাহিৰৰ পৰা প্ৰব্ৰজন হোৱা কোনো ব্যৱসায়িক সূত্ৰে বা বিভিন্ন কাৰণবশতঃ অসমত আহি বসতি লোৱা এজন ব্যক্তি হ'ব বুলি আমাৰ ধাৰণা হয়। আৰু অশোক সিংঘালক আজি অসমৰ এজন বিধায়ক বা অসমৰ এজন মন্ত্ৰী বনোৱাত অৰিহণা অসমীয়া ৰাইজৰ। আজি অশোক সিংঘাল 2016 চনত ঢেকীয়াজুলিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে। ঢেকীয়াজুলিৰ ৰাইজে অশোক সিংঘালক বিধায়ক হিচাপে ভোট প্ৰদান কৰিছে। ঢেকীয়াজুলিত অসমীয়া ৰাইজো আছে আৰু সেই অসমীয়া ৰাইজ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি অশোক সিংঘালৰ নিচিনা মানুহক বিধায়ক বনাইছে। আৰু বিধায়ক সেই অসমীয়া ৰাইজে বনাইছে বুলি আমি ক'লে ভুল হ'ব। সৰ্বসাধাৰণ ৰাইজে আচলতে বহুত কথা ভাবি চিন্তি চায়, কিন্তু তাৰ পাছতে সৰ্বসাধাৰণ ৰাইজৰ মাজত থকা একাংশ দালাল ৰূপী নেতা, যিসকল নেতা আচলতে তেখেতসকলে নিজৰ মগজুটো বিকি কাৰোবাৰ ওচৰত নিজৰ মগজু বিকি 2-4 টকা বা 5-10 লাখ বা 1-2 কোটি টকা বুলি ইমান দাম বঢ়াই দিলে নেতাবিলাকৰ বহুত দামেই বাঢ়ি যাব। আচলতে তেনেবিলাক নেতাৰ তত্ত্বাৱধানতে আচলতে এই সৰ্বসাধাৰণ মানুহসকলে এখেতসকলৰ নিচিনা একাংশ কি বুলি ক'ব, যিসকলে অসমীয়া বুলি পৰিচয়ো দিয়ে আৰু অসমীয়া সংস্কৃতিক আচলতে বিভিন্ন সময়ত অপমান কৰে। আজি অশোক সিংঘাল বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা বুলি আমি ক'বলৈ এইকাৰণেই বাধ্য হৈছোঁ, কিয়নো অশোক সিংঘালে অসমীয়া সংস্কৃতিক অপমান কৰিছে। কিন্তু আজি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক কিন্তু সেইটো অপমানসূচক বাক্যই আমি জ্যোতিপ্ৰসাদ আগৰৱালাক ক'ব নোৱাৰোঁ। আমি কোনেও ক'ব নোৱাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেনেধৰণৰ এটা কথা বা তেনেধৰণৰ এটা অসমীয়া সংস্কৃতিক অপমান কৰি কোনোবা এদিন কথা কৈছিল বা কোনোবা এদিন কৈ গৈছিল। আমি এইবিলাক কথা নাপাওঁ বা আমি দেখিবলৈ শুনিবলৈ পোৱা নাই। আমিতো জ্যোতিপ্ৰসাদ আগৰৱালাক দেখা নাই, আমি শুনিবলৈ পোৱা নাই। এতিয়া কথা হ'ল কি, অশোক সিংঘালক আমি মন্ত্ৰী বনাইছোঁ, অশোক সিংঘালক আমি বিধায়ক বনাইছোঁ। আৰু সেই বিধায়ক আৰু সেই মন্ত্ৰী আমি কোনে বনাইছে? হিমন্ত বিশ্ব শৰ্মাই বনাইছে। হিমন্ত বিশ্ব শৰ্মা কোন? অসমৰ মুখ্যমন্ত্ৰী। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দেখিছে যে এতিয়া অসমৰ ভাওনাক অপমান কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে ভাওনা পাতিবলৈ লৈছে, তেখেতসকলে ভাওনা পাতিছে। অসমৰ এটা সংস্কৃতি পাতিব পাৰে, সকলোৱে ভাওনা পাতে, শিৱৰাত্ৰিটো পাতে, ভাগৱত পাঠ হ'লেও পাতে, বিভিন্ন অনুষ্ঠানত ভাওনা পাতে, কোনোবাই ভাওনা আগবঢ়ায়। আজি যুগান্তৰ পৰাই এইবিলাক চলি আছে। ভাওনা 7টা বৰ সবাহৰ সমান এখন ভাওনা বুলি কয়, আমি শুনিছোঁ, আমি জানো। অন্যান্য বিভিন্ন ব্যক্তিসকলে এইবিলাক কথা জানে, যোনে ভাওনাৰ লগত জড়িত তেখেতসকলে এইবিলাক জানে। শ্ৰীমন্ত শংকৰদেৱে এইবিলাক কথা কৈছে, শ্ৰীমন্ত শংকৰদেৱে এইবিলাক কথা দেখুৱাই গৈছে। আৰু সেই গুৰুজনাৰ আদৰ্শ লৈ আজি আচলতে ভাওনা পালন কৰি থকা হয়। আৰু আজি সেই ভাওনাক অপমান কৰা অশোক সিংঘালক আজি এজন হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী। আৰু হিমন্ত বিশ্ব শৰ্মা কোন? অসমীয়া। তেখেতে কি কয়? মই গৌৰৱান্বিত অসমীয়া, মই অসমীয়া। আজি সেই এটা বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা ব্যৱসায়িক সূত্ৰে হওক বা বিভিন্ন কাৰণবশতই হওক, বাহিৰৰ পৰা প্ৰব্ৰজন হৈ অহা অসমত আহি আজি বিধায়ক হ'ল। আৰু সেই বিধায়কে অসমৰ সংস্কৃতিক অপমান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মাত মতা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতক বিধায়ক পদত খাৰিজ কৰা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মুখ্যমন্ত্ৰী হৈছে? আমাৰ একাংশ বিধায়কৰ দ্বাৰা। আৰু সেই একাংশ বিধায়কসকল কোন? আজি বিজেপি, আজি কংগ্ৰেছ কৰি থকা একাংশ বিধায়ক, একাংশ ব্যক্তি কি বিধায়ক মানে কি? ৰাইজে বনাই দিছে, বিভিন্ন চল চাতুৰিৰে ৰাইজৰ ভোটবিলাক লৈছে, ৰাইজক ঠগ প্ৰবঞ্চনাৰে ৰাইজৰ ভোট লৈ হৈছে বিধায়ক। আমিতো ইমান নকওঁ এইবিলাক কথা। এতিয়া কথা হ'ল কি, আজি সেই বিধায়কসকলে মুখ্যমন্ত্ৰীজন বনাই ৰাখিছে। আজি বিধায়কসকলে কিয় বিৰোধিতা নকৰে? মুখ্যমন্ত্ৰী কিয় নকৰে? অশোক সিংঘালে অসমীয়া সংস্কৃতিক অপমান কৰিলে। অশোক সিংঘালে অসমৰ সংস্কৃতিক অপমান কৰি, ভাওনাক অপমান কৰি এনে এটা বিৰূপ মন্তব্য কৰিছে, এনে এটা কথা কৈছে বুলি অভিযোগ উত্থাপন হৈছে। কিয় নকয় অশোক সিংঘালৰ বিৰুদ্ধে
মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে বিধায়কসকলে? কিয়? আৰে ভাই, কেনেকৈ কৰিব নোৱাৰে নহয়। কিয়নো তেখেতসকলেই দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি। আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা লুতুৰি পুতুৰি, আজি বিভিন্ন বিধায়কসকলো তাত লুতুৰি পুতুৰি। আজি আমি অখিল গগৈক ঢেৰ উপলুঙা কৰিব পাৰোঁ। অখিল গগৈ উপলুঙা কোনে কৰে? মূৰ নাইকিয়াকেইটাইহে কৰিব। কিয়নো অখিল গগৈ উপলুঙা কৰিবলগীয়া কথাই নাই। অখিল গগৈৰ সৎ সাহস আছে। অখিল গগৈৰ সৎ সাহস আছে কাৰণে হিমন্ত বিশ্ব শৰ্মাক আঙুলি টোৱাই কথা ক'ব পাৰিছে। কিয়? আৰু তাত কি কংগ্ৰেছৰ বিধায়ককেইটাই তাত চাই থকা নাই? তাত তেনেকৈ ধৰণৰ প্ৰশ্ন কৰিব পৰা সাহস আছে? CPI সাহস আছে? কংগ্ৰেছৰ সাহস আছে? অন্যান্য ৰাজনীতিক দলৰ সাহস আছে? নাই। অখিল গগৈ আছে। অখিল গগৈৰ সৎ সাহস আছে। অখিল গগৈ দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি নহয়। সেইকাৰণে অখিল গগৈৰ সৎ সাহস আছে। সেইকাৰণে অখিল গগৈক আমি আকৌ অখিল গগৈক সমৰ্থন নজনাওঁ নহয়। কি বুলি কওঁ? অখিল গগৈ চৰকাৰৰ লগত মিলি আছে নেকি কেতিয়াবা আমি সন্দেহ কৰোঁ। কওঁ, বহুত মানুহে কয়, আমাৰ কাণতো আমি শুনি পাইছোঁ। আমাকো কয়তো মানুহে বহুত কথা, আমি জানো, কিন্তু আমি সন্দেহ নকৰোঁ। কিন্তু অখিল গগৈৰ গাত কোনো চেকা নাই কাৰণে অখিল গগৈয়ে ইমান সৎ সাহসেৰে যিকোনো প্ৰশ্ন এটা উত্থাপন কৰিব পাৰে বিধানসভাত। কিন্তু বাকী বেলেগৰ সেইখিনি দম নাই। না গৌৰৱ গগৈৰো দম নাই। আজি কি কয় আমাৰ এই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো সেইখিনি দম নাই। স্পষ্ট কথা। অখিল গগৈৰ দম আছে। অখিল গগৈয়ে সেইদিনা কৈ দিছে সেইকাৰণে যে মোৰ পত্নীয়ে এনেকুৱা চাকৰি নহয়, তেনেকুৱা চাকৰি নহয়, তদন্ত কৰক। হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি কৈছিল নহয় যে এইটো মোৰ তেখেতৰ প্ৰপাৰ্টি, তেখেতৰ সম্পত্তি, তেখেতৰ বিভিন্ন অভিযোগৰ ওপৰত তদন্ত কৰক। কিয়? সৎ সাহস আছে হিমন্ত বিশ্ব শৰ্মাই কওক, মোৰ ওপৰত অভিযোগ তদন্ত কৰক বুলি কওক। তেখেতৰ সৎ সাহসে বুকুত হাত থৈ কওক, নোৱাৰে ক'ব। গতিকে আজি অশোক সিংঘালক ইমানখিনি অসমীয়া ভাওনাক অপমান কৰিব পৰাকৈ সুবিধা আজি আমি অসমীয়াই দিলোঁ। আজি আমি অসমীয়াই ইমানখিনি সুবিধা দিয়াৰ কাৰণে অশোক সিংঘালে ভাওনাক অপমান কৰিব পৰা হওক। আৰু আজি সঁচা কথা ক'বলৈ গ'লে বহু অসমীয়াই মাত নমতা হ'ল, কিয়নো দালালে ভৰি পৰিল। দালালে ভৰা অসমত আজি কেনেকৈ অসমীয়াৰ উন্নতি হ'ব? নেতা মোৰ বহুৱা, কি বুলি গাইছিলে যে, ৰজা মোৰ বহুৱা, নেতা মোৰ আৱেগৰ দালাল। তো গতিকে কৈতো লাভ নাই, অশোক সিংঘালেই নহয়। আজি অশোক সিংঘালে কৈছে তেনেকৈ আৰু কোনোবা সিংঘালে কৰিব, আৰু কোনোবাই কৰিব। এনেকৈতো অপমান আজিৰ পৰা হৈ আহিছে। এটা সময়ত সুবোধ বিশ্বাসে কৰিছিল, শ্বহীদ বেজী পৰ্যন্ত ভাঙি পেলাইছিল। সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ বেজী ভঙা পৰ্যন্ত আজি সুবোধ বিশ্বাসে কৰিছিল। কি শাস্তি প্ৰদান কৰিলে? একো শাস্তি প্ৰদান কৰা নাই। আজি তাৰ সলনি আজি আমাৰ অসমীয়া এটাই যদি কিবা এটা কৰিলে হ'লে অসমীয়া আইজনীৰ স্বাৰ্থত, অসমীয়া মাতৃভূমিৰ স্বাৰ্থত, তেতিয়া আমাৰ অসমীয়াটোক চুচাই বগৰাই জেলত ভৰাই ৰাখিলে হ'ল। তেনেকুৱা ধৰণৰ নজিৰ অসমত আছে। গতিকে আমি এইবিলাক সঁচা কথা কওঁ, বোলে বেয়া নালাগে, কথাবিলাক সঁচা। ভালকৈ ভাবিব লাগে। সুস্থ মগজে ভাবিলেই আচলতে কথাবিলাকৰ অৰ্থ পোৱা যায়। এনেই চালে বেৰে কোবাই বিভিন্ন ৰকমে ভাবি দুটকা পইচাৰ কাৰণে নিজৰ মগজটো বিক্ৰী কৰি, নিজৰ বিবেক আৱেগ সকলো বিক্ৰী কৰি, জাতি বিক্ৰী কৰি, মাটি বিক্ৰী কৰি, নিজৰ মাক বিক্ৰী কৰি, নিজৰ দেউতাক বিক্ৰী কৰা ধৰণৰ কাণ্ড কাৰখানাবিলাকৰ লগত আচলতে এই মানুহবিলাক জড়িত নহ'লে ভাল। আৰু অশোক সিংঘালৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ব্যৱস্থা লয়, আৰু অসমৰ বাকী বিভিন্ন মুখ্যমন্ত্ৰীগৰাকীৰ মন্ত্ৰীসভাৰ সমৰ্থনত থকা বিভিন্ন বিধায়কসকলে আচলতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া আচলতে লক্ষণীয় হ'ব। আৰু আমি অনাগত সময়ত দেখিম। আৰু আজি সংবাদ মাধ্যমসকলকো এটা অনুৰোধ, আপোনালোকে ভিউজৰ কাৰণে আৰু TRPৰ কাৰণে বাতৰিবিলাক নকৰি অসমৰ আচলতে যিবিলাক জ্বলন্ত সমস্যা, অসমৰ যিবিলাক সমস্যা, প্ৰকৃত যিখন ছবি আচলতে অসমীয়া ৰাইজক দেখুৱাই, অসমীয়া ৰাইজৰ যি আজি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যেনেকুৱা ধৰণৰ পদক্ষেপ হ'ব লাগে, প্ৰতিটো সংবাদ গোষ্ঠীয়ে হওক, প্ৰতিটো সাংবাদিকসকলেই হওক, প্ৰতিটো সংবাদ গোষ্ঠীয়ে হওক, সকলোৱে আচলতে কৰ্তব্য। আৰু এইবিলাক বিশেষ কথা নকওঁ, বহুত সময়ত বহু কথা কৈছোঁ, বহুত সময়ত জীৱনৰ বহুত ঘাত প্ৰতিঘাতৰ মাজে জীৱনটো কটাইছোঁ। গতিকে বিশেষ কথা ক'বলৈ ইচ্ছা নাযায় আজিকালি। মাজে সময়ে কেতিয়াবা নোৱাৰোঁ থাকিব, আচলতে নিজৰ মনটোক বান্ধি ৰাখিব নোৱাৰোঁ নিজৰ কথাবিলাক। কিন্তু এইটো নহয় যে আমি
একেবাৰে তল পৰি যোৱা মানুহ নহয়, তল পৰি যোৱা জাতিয়ে নহয়, যিহেতু আমি আমি মানুহো নহয়। আমি মানুহটো জাতিটো কেনেকৈ গঠন হৈছে? একাংশ মানুহ, একাংশ জনগোষ্ঠী, একাংশ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে এটা অসমীয়া জাতি গঠন হৈছে। গতিকে অসমীয়া জাতিত আচলতে জাতিটোৰ প্ৰত্যেকজন মানুহ মিলিত হৈ আচলতে গঠন হৈছে। গতিকে আমি তাৰে এজন আমি সদস্য। আমি সকলে ভয় বা অসমীয়া জাতিটোৰ কাৰণে মাত মাতিবলৈ কিবা শংকা আমাৰ মনত নাই। চিধা চাধা স্পষ্ট কথা। বেয়া পালে বেয়া পাব পাৰে, ভাল পালে ভাল পাবলগীয়া বুলিও কথা নাই। সঁচাটো সঁচা। আমাৰ যি মনত ভাৱ আহিছে, আজি মোৰ যি মনত ভাৱ বা আজি নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ। গতিকে কিবা যদি কওঁতে ভুল হৈছে আপোনালোকে তাক আঙুলিয়াই দিব, কমেণ্ট কৰি জনাব। ধন্যবাদ।